নমস্কাৰ, মোৰ নাম নাজিফ হাজৰিকা। মই ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত এজন ট্ৰেইনী হিচাপে কাম কৰি আছোঁ। আৰু আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ মই এটা সুন্দৰ এক্সিবিট, যিটোৰ নাম হৈছে কিউৰি পইণ্ট। এতিয়া আপোনালোকে চাওক, এইটো হৈছে এডাল মেগনেট, আৰু ইয়াতে মেগনেটডাল লাগি আছে এডাল লোহাৰ তাঁৰৰ ওচৰত। যিহেতু আমি জানো যে লোহাক মেগনেটে চুম্বকে আকৰ্ষণ কৰে, সেইটো কাৰণেই চুম্বকডাল লোহাত লাগি আছে। কিন্তু আমি যদি কিছু সময় এই চুইচটো ধৰি ৰাখোঁ, তেতিয়া কি হ'ব, এই মেগনেটডাল এই লোহাৰ যিডাল তাঁৰ, সেই তাঁৰডাল গৰম হ'বলৈ আৰম্ভ কৰিব। আমি যদি কিছু সময় ধৰি ৰাখোঁ, লাহে 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 ই গৰম হয়। আপোনালোকে লক্ষ্য কৰি থাকক। আৰু এটা সময়ৰ পিছত ই এনেকুৱা এটা অৱস্থাত গৰম হ'ব যাতে ইয়াৰ চুম্বকীয় শক্তিটো হ্ৰাস পায়। লাহে 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 চুম্বকডাল এই লোহাৰ তাঁৰডালৰ পৰা, আইৰণৰ তাঁৰডালৰ পৰা আঁতৰি আঁতৰি গৈ আছে। আৰু ভালকৈ মন কৰি দেখিব, আইৰণৰ তাঁৰডাল অলপ গৰম হৈছে, দেখিছেনে? আচলতে কি হৈছে কথাটো, আইৰণৰ যিডাল তাঁৰ, সেইডালৰ উষ্ণতা 770 ডিগ্ৰী চেলচিয়াছলৈকে গৈছে, যিটোক কিউৰি পইণ্ট বুলি কোৱা হয়। ফেৰচুম্বকীয় পদাৰ্থবিলাকৰ যেনেকৈ আইৰণ, নিকেল, এইবিলাকৰ এটা কিউৰি পইণ্ট থাকে। এইবিলাকক নিৰ্দিষ্ট উষ্ণতাতকৈ যদি, কিউৰি পইণ্টতকৈ যদি বেছি উষ্ণতাত গৰম হৈ যায়, তেতিয়াই ই নিজৰ চুম্বকত্ব বা ফেৰ'মেগনেটিজিমটো হেৰুৱাই পেলায়, আৰু তেতিয়া ই ডায়েমেগনেটিক হিচাপে কাম কৰে। আৰু সেইটোকেই কিউৰি পইণ্ট বুলি কোৱা হয়। আইৰণৰ 770 ডিগ্ৰী চেলচিয়াছ, তাৰপৰা নিকেলৰ 354 ডিগ্ৰী চেলচিয়াছ, এনেকুৱা কিউৰি পইণ্ট থাকে। আৰু এনেকুৱা বিভিন্ন ধৰণৰ এক্সিবিটৰ কাৰণে, বিজ্ঞান সম্পৰ্কীয় বিভিন্ন ধৰণৰ এক্সিবিটৰ কাৰণে আপোনালোকে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ আহক, ভ্ৰমণ কৰক আৰু চাই থাকক। ধন্যবাদ।